শৰীৰত এটাৰ পাছত আন এটা বেমাৰে লগেশ্যন, এনজাইটি, মানি প্ৰব্লেম, অফিচৰ চিন্তা, ঘৰৰ চিন্তা, টকা পইচাৰ সমস্যা, ইমান ষ্ট্ৰেছ লেভেল হাই। হেল্ল' মই প্ৰিয়াক্ষী। ভিডিঅ'টো ডেফিনেটলি এক্সেছ বাৰৰ ওপৰতে হয়, গতিকে নোচোৱাখিনিয়ে স্কিপ কৰিব পাৰে, কিয়নো মেছেজ আহি আছে, ফোন আহি আছে, গতিকে ভাবিলোঁ ভিডিঅ' এটা আকৌ বনাই দিয়া যাওক, কিয়নো ৰিপ্লাই কৰিব পৰা নাই, ইমান মেছেজৰ ৰিপ্লাই একেলগে কৰিব নোৱাৰোঁ। মেছেজকেইটাত লিখা আছে যে এক্সেছ বাৰ ছেশ্যন লওঁতে কিমান সময় লাগে বা কি হয় কি নহয়, সেইখিনিতো মই আগতে এটা ভিডিঅ' বনাইছোঁৱে, দুটামান ভিডিঅ' বনাইছোঁ, আৰু বাৰ্ছ লওঁতে কিমান সময় লাগে সেইখিনি কথা মই জনাই দিছোঁ। এদিন লাগে নে দুদিন লাগে কোনোবাই সুধি আছে, গতিকে মই আপোনাক জনাওঁ যে এদিন দুদিন নালাগে, মাত্ৰ এঘণ্টা সময় লাগে। এঘণ্টাতকৈ অকণমান বেছি সময়ো লাগে। বাৰ্ছ ৰান কৰা সময়খিনিয়ে মাত্ৰ সেই এটা ছেশ্যন সিমানখিনিয়ে সময় লাগে। আৰু দ্বিতীয়তে সুধিছে এক্সেছ বাৰ ল'লে কি লাভ হয়, কি লাভ হয় তাৰ ওপৰত মই দুটা ভিডিঅ' আগতীয়াকৈ বনাইছোঁৱেই, আৰু তথাপিও মই অকণমান কৈ দিছোঁ। এক্সেছ বাৰ যিহেতু আমাৰ মাথাত থকা 32টা পইণ্ট টাচ কৰি দিয়া হয়, এইটো এটা বৈজ্ঞানিক পদ্ধতিয়ে হয়, চিকিৎসা প্ৰণালী বুলিয়ে ক'ব লাগিব আচলতে। তাৰপাছত আপোনাৰ মাইণ্ডত যিখিনি ব্লকেজ থাকে, ইমান টেনশ্যন, ইমান চিন্তা, ইমান ষ্ট্ৰেছ লৈ পেলাই যে আপুনি থাকে, সেইখিনি আপোনাৰ লাহে লাহে নোহোৱা হ'ব, মাইণ্ডটো ক্লিয়াৰ হ'ব। এক্সেছ বাৰ দিয়াৰ পিছতহে গম পাইছোঁ যে মানুহৰ ষ্ট্ৰেছ লেভেল ইমান বেছি। মোৰ 80% ক্লাইণ্ট মাত্ৰ ষ্ট্ৰেছৰ কাৰণেই আহে, তেওঁলোকৰ ষ্ট্ৰেছ ৰিডিউচৰ কাৰণেই আহে। আৰু বহুতৰ প্ৰব্লেম হৈছে কি ৰাতি টোপনি নাহে, এনজাইটি প্ৰব্লেম, আৰু সেই প্ৰব্লেমছবিলাকো ছল্ভ হয় ৰাতি থেৰাপি লোৱাৰ পাছত। আপোনাৰ মাইণ্ডটো যিহেতু লাহে লাহে ক্লিয়াৰ হৈ যায়, তাৰপাছত আপোনাৰ টোপনিও ভাল হয়। আৰু বহুতৰ কুৱেশ্যন কি মানি প্ৰব্লেম কেনেকৈ ছল্ভ হয়। আপোনাৰ মাথাত থকা 32টা পইণ্ট যিহেতু টাচ কৰিয়ে থেৰাপিটো দিয়া হয়, তাতে কিছুমান ব্লকেজ থাকে, আৰু সেই ব্লকেজবোৰ খোল খাই যায়। মানি ব্লকেজো থাকে, সেই মানি ব্লকেজ খোল খাই যোৱাৰ লগে লগে আপোনাৰ হাতলৈ টকা পইচা অহাৰ লগতে বিভিন্ন ধৰণৰ অপৰচুনিটি অহা আৰম্ভ কৰে। তেনেকৈ আপোনাৰ লাইফটো লাহে লাহে চেঞ্জ হৈ যায়। আৰু আৰ্থিক দিশটোৰ লগতে শৰীৰৰ যিসমূহ সমস্যা আছে, বিষৰ পৰা আৰম্ভ কৰি মাইগ্ৰেনৰ প্ৰব্লেম, বহুত ক্লাইণ্টছ পাইছোঁ তেনেকুৱা। তেওঁলোকে ৰিজাল্টটো পাইছে, ক্লাইণ্টছে যিহেতু ফিডবেক দিয়ে, গতিকে গম পাওঁ তেওঁলোকে ৰিজাল্ট পাইছে বুলি। পজিটিভিটি আহে, নিগেটিভ চিন্তাবিলাক যিহেতু মানুহৰ মনত বেছিকৈ আহে, আৰু সেই নিগেটিভিটিবিলাক আঁতৰি আপুনি পজিটিভ হ'ব, আৰু আপোনাৰ লাইফটো একদম স্মুথ হৈ যাব। আপুনি এবাৰ এক্সেছ বাৰ লৈ চাওক। আৰু যিসকলে মোক যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে বা মই তেওঁলোকৰ ৰিপ্লাই দিয়া নাই বা কল ৰিচিভ কৰা নাই, মই কল বেক কৰিম আপোনালোকক। আৰু কিবা জানিবলগীয়া থাকিলে মোৰ লগত এবাৰ যোগাযোগ কৰিব। থেংক ইউ।